চাওক কংগ্ৰেছেও আছাদুদ্দিন ওৱাইচিৰ নিৰ্বাচনত প্ৰত্যেকবাৰে কিন্তু হায়দৰাবাদত এইটো ইছ্যু বনায় যে আছাদুদ্দিন ওৱাইচিক ভোট দিলে বিজেপি জিকিব, তেওঁলোকক ভোট দিব। কিন্তু হায়দৰাবাদৰ লোকসকল অতি শিক্ষিত, উচ্চ শিক্ষিত, ৰাজনৈতিকভাৱে সচেতন, তেওঁলোকে কিন্তু প্ৰত্যেকবাৰেই কংগ্ৰেছৰ এই দাবীটোক নস্যাৎ কৰি আছাদুদ্দিন ওৱাইচিক ভোট দি জিকাই আহিছে। কাৰণ আছাদুদ্দিন ওৱাইচিক আজিলৈকে আমি দেখিছো পাৰ্লিয়ামেণ্টত তেওঁ যিমান ডিবেট কৰে, তেওঁ সদায় সংবিধানৰ একদম দফা দফা উল্লেখ কৰি সাংবিধানিক পৰিকাঠামোৰ ভিতৰতহে কথা কয়। কোনোদিন আমি দেখিছো তেওঁ সংবিধান বিৰোধী বা কোনো প্ৰৰোচনামূলক সাম্প্ৰদায়িক মন্তব্য কৰা নাই। যদি তেওঁ যেতিয়া ক'ৰবাত যদি ধৰ্মীয় সংখ্যালঘু মুছলমান নিপীড়িত হয় বা কোনো আদিবাসী জনগোষ্ঠী যদি নিগৃহীত হয়, তাৰ যদি প্ৰতিবাদত তেওঁ বক্তব্য ৰাখে সংবিধানৰ এই সংসদৰ মজিয়াত, তেনেহ'লেতো আৰু এইটো তেওঁ সাম্প্ৰদায়িক বুলি ক'লে সেইটো আমি আৰু মানি ল'ব নোৱাৰো। কাৰণ তেওঁ কোনোদিন সাম্প্ৰদায়িক মন্তব্য উচতনিমূলক বা কোনো ধৰ্মক টাৰ্গেট কৰি কথা কোৱা আমি আজিও দেখা নাই। কিন্তু লাঞ্ছিত বঞ্চিত মানুহ যেতিয়া নিপীড়িত নিগৃহীত হয়, তেওঁলোকৰ স্বাৰ্থত তেওঁ শক্তিশালীভাৱে সংবিধান সহ তেওঁ কথা কোৱা আমি দেখিছো। গতিকে আছাদুদ্দিন ওৱাইচিৰ যিটো আইডিঅলজি, অৰ্থাৎ লাঞ্ছিত বঞ্চিত নিগৃহীত মানুহ, সংখ্যালঘু হওক, আদিবাসী হওক, দলিত হওক, তেওঁলোকৰ স্বাৰ্থত তেওঁ যিটো ফাইট কৰে এইটো আদৰণীয়। আৰু আমি ইউডিএফ দলেও সেইটো বিচাৰো, সকলো জাতি জনগোষ্ঠীৰ মাজত সমন্বয় বিচাৰো। আৰু ইয়াত কোনো আদিবাসী, দলিত, মুছলমান বা অন্য কোনো সংখ্যালঘিষ্ঠ সম্প্ৰদায় যাতে নিগৃহীত নহয়, নিৰ্যাতিত নহয়, বঞ্চিত নহয়, আমিও বিচাৰো। গতিকে আমাৰ আইডিঅলজি একেই। সেইকাৰণে আছাদুদ্দিন ওৱাইচি চাহাব অহা 2 তাৰিখে আহি আছে আমাৰ ৰূপৈহাট সমষ্টিৰ উদমাৰীত তেখেতৰ এক বিশাল জনসমাগম অনুষ্ঠিত হ'ব। আৰু মই আপোনালোকৰ জৰিয়তে, তাততো লক্ষাধিক মানুহৰ সমাগম হোৱাৰ এটা সম্ভাৱনা আছে। আৰু আপোনালোকৰ জৰিয়তে মই সমগ্ৰ ৰূপৈহাট সমষ্টিবাসী আৰু পাৰ্শ্বৱৰ্তী চামগুৰি সমষ্টিৰ এলেকাৰ লোকসকলক আমি আহ্বান জনাইছো তেখেতসকল যাতে আছাদুদ্দিন ওৱাইচিৰ জনসমাৱেশত উপস্থিত হয় অহা 2 তাৰিখ ৰাতিপুৱা 10 বজাত উদমাৰী খেলপথাৰত। আৰু এটা গুৰুতৰ অভিযোগ